Hello friends, মই আজি এডুকেশ্যনেল ব্লগৰ পৰা স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আমাৰো ভাল। আজি কিন্তু মই আপোনালোকৰ আগত এক ৰেচিপিৰ ভিডিঅ' বা ক'ৰবাত ফুৰিবলৈ যোৱা ভিডিঅ' অনা নাই। আজি মই আপোনালোকৰ আগত এষাৰ কথা ক'ম বুলি আহিছোঁ আৰু যদি মই কওঁতে কোনোবা এখিনিত মোৰ ভুল হয় অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিব। আজি অলপ দিনৰ পৰা ছ'চিয়েল মিডিয়াত তোলপাৰ লগাই থকা ধৰ্মক লৈ পেলাই দুটা সংগঠনৰ মাজত যি বাক বিতণ্ডা চলি আছে তাক লৈ পেলাই সঁচাকৈ আমাৰো দুখ লাগিছে। কাৰণ এইবোৰতকৈ আমাৰ অসমত কিমানখিনি উন্নতিৰ ক্ষেত্ৰত কৰিবলগীয়া কাম আছে ভাবকচোন। আৰু আমি যদি এইবিলাকতেই ব্যস্ত হৈ থাকোঁ আমাৰ উন্নতি কেনেকৈ হ'ব বাৰু। আৰু এটা কথা ঠিক, ধৰ্মটো মানুহৰ নিজৰ নিজৰ ক্ষেত্ৰত সেইটো বেলেগ কথা, কিন্তু প্ৰথমতেই মানুহৰ মানৱীয়তাবোধটো থাকিব লাগিব, নহয় জানো? কাৰণ চাওকচোন, আজি যদি মোৰ দাঁতি মানুহবোৰে বেলেগ কিবা এটা বিপদ হয় আৰু মই যদি তেওঁ বেলেগ ধৰ্মৰ মানুহ বুলি নাযাওঁ বা যাব নোৱাৰোঁ, সেইটো জানো ভাল হ'ব? সেইটো জানো শুদ্ধ বিবেচনা হ'ব মোৰ? সেইকাৰণে মই ভাবোঁ প্ৰথমতে মানৱীয়তাবোধটোক গুৰুত্ব দিয়ক। আৰু চাউলুং চুকাফা, শ্ৰীমন্ত শংকৰদেৱে কিমান কষ্ট কৰি আমাৰ বৰ অসমখন গঢ়ি থৈ গৈছিল। তেখেতলোকে আমাক বিনয়ী, সহিষ্ণুতা এইবিলাক হ'বলৈ শিকাইছিল। কিন্তু আজি দেখিছোঁ সকলোৰে মাজত মই বৰ ভাৱ, কোনো তল নপৰে। কালিলৈ পৰহিতো মই এটা দেখিলোঁ, ছ'চিয়েল মিডিয়াত দেখিছিলোঁ যে এজনেতো কৈছে যে আমাৰ ইমানখিনি মানুহ আছে, আমাক কোনে কি কৰে চাওঁ। এনেকৈ ইমান ডাঙৰ ডাঙৰ উচ্চ বাক্য কৈছে। এইবোৰ আচলতে ক'ব নালাগে। কেনেকৈ আমাৰ নিজৰ মাজতে মিলা প্ৰীতিৰে এই সমস্যাটো সমাধান কৰিব পৰা যায় সেইটোহে চাব লাগে, নহয় জানো? আৰু চবতকৈ ডাঙৰ কথাটো হৈছে কি, এতিয়া কিছুমান গুৰু ওলাইছে, নিজৰ নিজৰ গুৰু ওলাইছে আৰু তেখেতসকলে কি কৰিছে, ভাগৱতখন পঢ়িছে আৰু ভুল ব্যাখ্যা দি সমাজৰ বহুতো লোকক ভুল পথেৰে পৰিচালনা কৰিছে। আৰু এইটো বৰ ডাঙৰ সমস্যা হৈ পৰিছে, যাৰ ফলত মই ভাবোঁ এনেকুৱা কিছুমান সমস্যাৰ সৃষ্টি হৈছে, যিবিলাক হয়তো আগৰ গুৰুৱে আমাক কৈ থৈ যোৱা নাছিলে। এইবিলাক নিজেই সৃষ্টি কৰিছে, আচলতে নিজে পঢ়িছে আৰু তেনেকৈ ধৰণে মানুহৰ মনত সোমোৱাই দিছে আৰু সেইকাৰণে তাৰ ফলাফলটো এতিয়া এনেকুৱা হৈছে। আৰু আমাৰ অসমীয়া মানুহ কিমান কম, তাৰ মাজতে হাই কাজিয়া লাগে। শুনিবলৈ বেয়া হয় হাই কাজিয়া বুলি ক'লে বাৰু, কিন্তু তাৰ মাজতে যদি এনেকৈ হুলস্থুলৰ এটা পৰিৱেশৰ সৃষ্টি হৈ থাকে কেনেকুৱা লাগিব বাৰু ভাবকচোন। সেইকাৰণে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰোঁ, দুইটা সংগঠনৰ মাজৰ দুইটা সংগঠনে গুৰুকেইজনে সমস্যাটো সোনকালে সমাধান কৰি আৰু সকলোৰে হাতত হাত ধৰি আগবাঢ়ি আহক, তেতিয়াহে আমি ভাবোঁ অসমখন উন্নতিৰ ফালে আগবাঢ়িব। আৰু এই ধৰ্ম এইবোৰ ক্ষেত্ৰত যদি আমি সোমাই পেলাই আজি ধৰক বেলেগ দুটা সংগঠনৰ মাজত লাগিছে, কাইলৈ ধৰক আকৌ বেলেগ দুটা ধৰ্মক লৈ পেলাই লাগিব, সেইটো ভাল নহ'ব। সেইকাৰণে মই ভাবোঁ, মই অনুৰোধহে কৰিছোঁ আৰু সোনকালে এই সমস্যাটো সমাধান কৰক। নহ'লে আমাৰ উঠি অহা যুৱক যুৱতীসকলে কি শিকিব বাৰু? আৰু তেওঁলোকেও মই ভাবোঁ এইবিলাক দেখি পেলাই ভুল পথেৰে আগবাঢ়ি যাব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰি কৈছোঁ, এই সমস্যাটো ইমানতেই সমাধান কৰক আৰু যাতে আগবাঢ়ি যাবলৈ নিদিয়ে, আৰু কোনেও যাতে বেছি ডাঙৰ ডাঙৰ উচ্চ বাক্যৰে কথা নকৈ সমাধানৰ মাজেৰেহে সমাধানৰ মাজেৰে সমস্যাটো সমাধান কৰক। তাকেই মই ভগৱানৰ ওপৰত প্ৰাৰ্থনা কৰোঁ যাতে এই সমস্যাবিলাক সমাধান হয় আৰু আমাৰ সকলোৱে অসমীয়া মানুহৰ মাজত মিলা প্ৰীতি থাকে। আৰু যদি মোৰ ভিডিঅ'টো যদি মই কথাখিনি কওঁতে কোনোবাখিনি ভুল হৈছে অনুগ্ৰহ কৰি ক্ষমা কৰি, আকৌ এবাৰ কৈছোঁ যে মোৰ ভুল হৈছে যদি মোক ক্ষমা কৰি দিব।